গুৱাহাটী উচ্চ ন্যায়ালয়ৰ APSC জাজমেণ্টটো লৈ বিভিন্ন বাতৰি কাকতত লিখা হৈছিলে যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে। যোৱাকালি আমি জাজমেণ্টটো পৰীক্ষা কৰিলোঁ। চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই। উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে। তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত APSCৰ কথা লিখা হৈছিলে, হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব, চিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেইজনে ভৱিষ্যতে কৰবাত কাম কাজ পোৱাত অসুবিধা নহয়। তো ষ্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত চিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে। গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে, খালি অসম পুলিচত যিখিনি মানুহ আছিলে ACS টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেচ কৰি দিয়ক, কিন্তু APSCৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটাক খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক। গতিকে জাজমেণ্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছোঁ যে অন্ততঃ APSC পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাওঁ নেকি। কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিলে যে সকলোকে চাকৰি ল'ব দি দিয়া হৈছে, সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছোঁ আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেণ্টটোত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। APSখিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে, অকল APS পাৰ্টটো, বাকীখিনিত একো নাই, আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে। আৰু কেনেকৈ অৰ্ডাৰ দিব লাগে হাইকোৰ্টে সেইটোও লিখি দিছে যে এনেকৈ নহয়, আপোনালোকে অৰ্ডাৰটো এনেকৈ দিয়ক। আছাম পুলিচ ছাৰ্ভিচৰ যিখিনি, ইয়াত টেকনিকেল কথাটো এনেকুৱা, আছাম পুলিচৰ মানুহখিনিক আমি যিটো প্ৰবেশ্যনত আছিল বুলি ধৰি লৈছিলোঁ, হাইকোৰ্টে সেইটো প্ৰবেশ্যন বুলি মনা নাই। সেইকাৰণে আছাম পুলিচটোৰ ক্ষেত্ৰত নিৰ্দেশ ইমানেই যে তেওঁলোকক আপোনালোকে চাকৰিত লওক কিন্তু দৰমহা নিদিব, আৰু 3 মাহৰ ভিতৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিং কৰি আপোনালোকে যি সিদ্ধান্ত লয় লওক। তাৰমানে তাতো একেবাৰে চাকৰি দিব দিয়া নাই, এটা গ্ৰেডেড ৰেছপন্স। কিন্তু ACS টেক্স DTO এইবিলাকৰ ক্ষেত্ৰত কৈছে যে বৰ্খাস্তকৰণৰ আদেশখন খালি বদলাই দিয়ক, সেই পুৰণাখন উদ্ৰ কৰি লওক, নতুন এখন দিয়ক। হাইকোৰ্টেতো দৰমহা দিব কোৱাই নাই, গতিকে ডেটটোৰ লগত কথা নাই, ডেটটোতো আজিৰ ডেটত ওলাব, কিন্তু আগৰখিনিত হাইকোৰ্টে কোনো কোৱা নাই যে আগৰ পৰ্চনটো আপুনি দৰমহা দিব লাগিব। হাইকোৰ্টে অৰ্ডাৰটোতে লিখি দিছে কাকো চেলাৰী দিয়া নহয় বুলি। জাজজনে হাইকোৰ্টৰ ডিভিজন বেঞ্চে লগতে লিখি দিছে যে পুৰণা দৰমহা কাকো দিয়া নহ'ব। গোটেই ৰাস্তাখিনি তেওঁৱে চব ফালৰ পৰা বন্ধ কৰি জাজমেণ্টটো দিছে যে পুৰণা দৰমহাও দিয়া নহ'ব, আৰু এই যে আজি কেনচেল কৰা আৰু কালি দিয়াৰ মাজত যিখিনি গেপ, সেইখিনিও তেওঁলোকক কোনো চাকৰিত আনিব নালাগে বুলিয়ে কৈছে। কিন্তু তথাপিতো APS আছাম পুলিচ ছাৰ্ভিচৰ কাৰণে হয়তো আমি সুপ্ৰিম কোৰ্ট যাবলগীয়া হ'ব পাৰে। আমি এইখিনিক বিচাৰ বিবেচনা কৰি আছোঁ। APSCখিনিৰ হাইকোৰ্টৰ মতে পিৰিয়ডটো শেষ হৈছিলে, প্ৰবেশ্যন। অসম চৰকাৰৰ মতে হোৱা নাছিলে, গতিকে সেই পইণ্টটোত হাইকোৰ্ট আৰু অসম চৰকাৰ মিলা নাই পুলিচৰ ক্ষেত্ৰত। বাকী মেজিষ্ট্ৰেট, টেক্স, ট্ৰেন্সপৰ্ট এই দুইটা ক্ষেত্ৰত অসম চৰকাৰ আৰু হাইকোৰ্টৰ মাজত বহুত পাৰ্থক্য নাই। খালি এটাই কৈছে, মই ইংৰাজীত বস্তুটো কৈছোঁ যে ষ্টিগমেটিক অৰ্ডাৰৰ জেগাত চিম্পলিচিটাৰ দিয়ক। তাৰমানে একো নিলিখিব APSCৰ কথা, মাত্ৰ লিখিব যে এওঁলোকৰ কামত আমি সন্তুষ্ট নহয় কাৰণে চাকৰিৰ পৰা বিদায় দিলোঁ। যদি APSCৰ কথাটো লিখোঁ তেতিয়াহ'লে মানুহকেইজনক কোনেও ভৱিষ্যতে চাকৰি নিদিব। হাইকোৰ্টে ইমানেই কৈছে যে অসম পুলিচত নহয়, কোনোবাই ৰিলায়েন্সত ল'ব খুজিলে, অমুকত ল'ব খুজিলে, এনেকুৱা এখন অৰ্ডাৰ দিয়ক যাতে তেওঁলোকৰ ভৱিষ্যত কিবা কাম কৰিব খুজিলে ক্ষতি নহয়, ইমানেই। গতিকে আপোনালোকে যি ধৰণে অৰ্ডাৰটো প্লেচ কৰিছিলে মানুহৰ মাজত, সেইটো আৰু লিখা অৰ্ডাৰটোৰ মাজত বহুখিনি পাৰ্থক্য আছে।
এপিএছৰ কাৰণে এতিয়া যোৱাটো হ'বনে নহ'ব? আলোচনা কৰোঁ এইটো কিহৰ কাৰণে মইতো কালি হাৰা টাইপতে বহিছিলোঁ নহয় বহুতে পিছত কাগজখন পঢ়োঁতে দেখিলোঁ যে পেপাৰত লিখা আৰু ইয়াৰ বহুত পাৰ্থক্য মইতো চক হৈ গ'লোঁ কালি দেখি মইতো আপোনালোকৰ মতে ছুইম কৰি গৈছিলোঁ গতিকে কালি যেতিয়া অৰ্ডাৰটো পঢ়ি দেখিলোঁ যে পেপাৰ আৰু দিঠকটোৰ মাজত বহুত পাৰ্থক্য আছে গতিকে মোৰ কাৰণেও চক টাইপ হৈ গ'ল সেইকাৰণে মই ক'লোঁ যে আৰু অলপ ভাল কৰি পঢ়ক আৰু এপিল কৰিবৰ কাৰণে আমাৰ হাতত 30 দিন সময় আছে আৰু চাকৰিত যদি পুলিচখিনিক ল'বও লাগে 50 দিন সময় আছে সেইকাৰণে আমি 7 দিন 10 দিন আৰু বিবেচনা কৰি ল'ম তেওঁ নাম কাৰো দিয়া নাই তেখেতে খালি বুজাই দিছে তেওঁ কৈছে যাৰ প্ৰবেশন পিৰিয়ড শেষ হৈছিলে তেওঁৰ ক্ষেত্ৰত ডিপি কৰক যাৰ প্ৰবেশন পিৰিয়ড শেষ হোৱা নাছিলে তেওঁলোকক মাত্ৰ ডিসচাৰ্জ অৰ্ডাৰখন বদলাই দিয়ক এতিয়া আমি যেতিয়া চাৰ্ট এখন বনাই চালোঁ যে প্ৰবেশন পিৰিয়ড কাৰ শেষ হৈছে আৰু কাৰ হোৱা নাই পুলিচৰ ক্ষেত্ৰতে অকল শেষ হৈছিল গতিকে যদি আমি সুপ্ৰিম কোৰ্ট যাবও লাগে পুলিচৰ ক্ষেত্ৰত আৰু যদি গভৰ্ণমেণ্টে ভাবে আমি সুপ্ৰিম কোৰ্ট নাযাওঁ ডিপি এটা কৰি 3 মাহত শেষ কৰি দিম সেইটোও কৰিব পাৰে গতিকে তেখেতে দুইটা ৰাস্তা খুলি দিছে যে আপোনালোকে 3 মাহত ডিপি কৰক আৰু 3 মাহৰ দৰমহাও তেওঁলোকক নিদিব আৰু চাকৰিত জইন কৰাই দায়িত্বও নিদিব মাত্ৰ 3 মাহ এটা ৰুমত তেওঁলোকক ৰাখি দিয়ক আৰু 3 মাহৰ ভিতৰত ডিপিটো শেষ কৰি দিয়ক গতিকে আমি সুপ্ৰিম কোৰ্টত নগৈও 3 মাহত শেষ কৰিব পাৰোঁ কিন্তু নৈতিকতাৰ আধাৰত যদি আমি কওঁ যে নহয় অৰ্ডাৰটো আমি ভাল পোৱা নাই আমি তথাপিতো সুপ্ৰিম কোৰ্ট যাম আমি যাব পাৰোঁ কিন্তু মই শুনা মতে অফিচাৰকে যিখিনি ডিসচাৰ্জ অফিচাৰ আমি যাওঁ বা নাযাওঁ তেওঁলোকহে এতিয়া সুপ্ৰিম কোৰ্ট যাব যিহেতু তেওঁলোকৰ কোনো লাভ গোটেই জাজমেণ্টটোৰ পৰা নহ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ